নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা কোঁৱৰ। মই কনমুখ গাঁও পঞ্চায়তৰ পৰা ৩ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছোঁ। ৰাইজে ভোট দিছে আমাৰ নিজৰ ৱাৰ্ডৰ উন্নয়নৰ ক্ষেত্ৰত ৰাইজে ভোটটো দিব বুলি ভাবি উলিয়াই দিছে মোক। কেনেকুৱা ধৰণৰ আচলতে সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিব? কেনেকুৱা ধৰণৰ সমস্যা মানে ৱাৰ্ডটোত আমাৰ বহুতখিনিয়ে সমস্যা থাকে। উন্নয়নৰ সমস্যাকে ধৰি লৈ যিখিনি আমাৰ আঁচনিসমূহক লৈ পিনি যিখিনি সমস্যা আছে সেই সমস্যাখিনি আগত লৈ পিনি ওলাই আহিছোঁ। কি আঁচনি ৰাইজৰ ওচৰলৈ যোৱা নাই বুলি ভাবে? মই ভাবোঁ এতিয়ালৈকে সকলোখিনি আঁচনিয়ে আমাৰ ৰাইজে পাইছে আৰু যি আঁচনি পাবলৈ সক্ষম হোৱা নাই সেইখিনি যদি আমি ৰাইজে যদি আমাৰ ৱাৰ্ডত যদি জয়যুক্ত কৰে তেতিয়াহ'লে আমি সেই আঁচনিসমূহ ৰাইজৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হ'ম। আপোনাৰ দৃষ্টিত আপোনালোকৰ ৱাৰ্ডৰ জ্বলন্ত সমস্যাটো কি? আমাৰ দৃষ্টিত আমাৰ ৱাৰ্ডৰ জ্বলন্ত সমস্যা হৈছে আমাৰ এটা ভগামুখ সংযোগী পথ আছে। সেই পথটো এতিয়ালৈকে আমাৰ নিৰ্মাণ হোৱা নাই আৰু আমাৰ তেনেকৈ কেইবাটাও আমাৰ পথ মানে আমাৰ গাঁৱৰ ভিতৰত আছে। সেই পথকেইটা নিৰ্মাণ হোৱা নাই। সেই পথকেইটা আমি সমস্যা সমাধান কৰিম বুলি ভাবিছোঁ। হয়। অতি কৈছে নে হৰ মুগাৰে মহুৰা তাতোত কৈছে নে হৰ মাকো তাতোত কৈছে নে হৰ ৰঙালী বিহুতি ঐ নাপাতি কেনে কৈ থাকো। নমস্কাৰ, মই কৰবী কাকতি কলিতা। মই এইবাৰ হাতীগুলি পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। কাইলৈ মই নমিনেশ্যন কমপ্লিট কৰিম। আজি মই মোৰ সতীৰ্থসকল আহিছে, সতীৰ্থসকলৰ কাৰণে ওলাই আহিছোঁ বুলি তেওঁলোকক শুভেচ্ছা জনাবলৈ বুলি। মই হাতীগুলি পঞ্চায়তৰ সকলোৰ পৰা মোৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ যাতে মই অনাগত দিনকাল আপোনালোকৰ সহায় সহযোগিতা কৰিব পাৰোঁ। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মোক আপোনালোকে সহায় সহযোগ কৰি যাতে আগবঢ়াই নিয়ে। আপুনি কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব? ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ হাতীগুলি পঞ্চায়তৰ হয়। আপোনাৰ পঞ্চায়তৰ মূল তিনিটা সমস্যা। আপোনাৰ পঞ্চায়তৰ সমস্যা কি? সমস্যা বুলি ক'বলৈ গ'লে কি আমাৰ মুখাগৰ ৰাস্তাটো ভাল বাৰু দেই পঞ্চায়তলৈ যোৱা, কিন্তু ভিতৰলৈ কিছুমান ৰাস্তা পদূলি আছে বৰ ভাল নহয়, সুবিধাজনক নহয়, বহুতৰ অসুবিধা হৈ আছে দেখিছোঁ মানে দেখি থকাত। এতিয়া আমি সেইবিলাকো কাম কৰিব লাগিব। যদি আপুনি নিৰ্বাচিত হয় কেনেকুৱা ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত প্ৰথমে গুৰুত্ব আৰোপ কৰিব? মই প্ৰথমবাৰ চাবলৈ গ'লে প্ৰথম দুখীয়া শ্ৰেণীৰ পৰাই চাব লাগিব। যিখিনি আমাৰ তাত আছে বহুত দেখি থকাত কিছুমানে মানে সহায় নাইও পোৱা, কিছুমানৰ পৰা পাইছেও চাগে, কিন্তু আগবঢ়াম আৰু একেবাৰে মানে বিধৱাও আছে কিছুমান বয়সস্থ মানুহ। দুখীয়া শ্ৰেণীৰ কাৰণে কি কৰিব? চৰকাৰী যিখিনি আঁচনি পাওঁ সেই আঁচনিখিনি আমি ৰাস্তা ঘাটৰ পৰা যিমান পাৰোঁ মানে সহায় কৰিবলৈ চেষ্টা কৰিম। যিহেতু বিহুৰ বতৰ ৰাইজৰ কাষ চাপিবলৈ বিভিন্ন ফাঁকি যাবই লাগিব। সামিত্ৰী পূজাৰী, মই ৰংপুৰ পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ হিচাপে উঠিবলৈ আজি নমিনেশ্যন পত্ৰ দাখিল কৰিলোঁ। আৰু মই গাঁৱৰ সকলো ৩খন গাঁৱৰ ৰাইজে মোক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বুলি মোক পঠিয়াইছে। সকলো ৰাইজে উৎসাহে মোক পঠিয়াইছে আৰু আমাৰ ৮ নম্বৰ ৱাৰ্ডত 638টা ভোট আছে 3খন গাঁৱৰ ভিতৰত। জিকিলে মই গাঁৱৰ ড্ৰেইনৰ যিখিনি সমস্যা আছে, পানীৰ যিখিনি সমস্যা আছে আৰু ৰাইজৰ যিখিনি চৰকাৰী আঁচনি পাব লাগে যিখিনি যোগ্য সেইখিনিয়ে নেপায় আৰু অযোগ্যখিনিয়ে পায়। সেইকাৰণে সকলো 3খন গাঁৱৰ ৰাইজৰ হৈ মোক প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াইছে। ৰাইজে কিয় ভোট দিব লাগে? ৰাইজে কিয় ভোট দিব লাগে? ৰাইজে ভোট দিব লাগে যে যিখিনি কাম সুচাৰুৰূপে কৰি যাব পাৰিম তাৰ কাৰণে ভোট দিব লাগে। যিহেতু বিহুৰ বতৰ ৰাইজৰ কাষ চাপিবলৈ বিহুৰ নামে ফাঁকি জুৰিবলৈ চতে গৈয়ে গৈয়ে বহাগে পালেহি ঐ ফুলিলে ভেবেলি ঐ লতা কিনো কৈ থাকোতে